স্বাগতম জনাইছো আৰু আপোনালোক সকলোকে প্ৰথমে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ বাতৰি দিব ওলাইছো আৰু সেইটো হৈছে মাৰ্চৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত শাখাৰ পৰীক্ষা আৰু এই মুহূৰ্তত 1 জানুৱাৰীৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক আগবঢ়াইছো যে মাৰ্চৰ প্ৰথম সপ্তাহত উচ্চতৰ মাধ্যমিক চূড়ান্ত শাখাৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু মাৰ্চ মাহত এই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু শিক্ষা সংসদৰ দ্বাৰা এই কথা ইতিমধ্যে ঘোষণা কৰা হৈছে মাৰ্চৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত শাখাৰ পৰীক্ষা আৰু এই কথা আনুষ্ঠানিকভাৱে বৰ্তমান ঘোষণা কৰা হৈছে কিছু নতুন নীতি নিয়মেৰে পৰীক্ষা অনুষ্ঠিত হ'ব বুলি শিক্ষা সংসদৰ ফালৰ পৰা জনোৱা হৈছে পৰীক্ষা কেন্দ্ৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে যে যি পাঠ্যক্ৰম আছে সেই পাঠ্যক্ৰম 30% হ্ৰাস কৰা হৈছে এই গুৰুত্বপূৰ্ণ বাতৰিটো জনাই আছো পৰীক্ষা পৰিচালনা কৰিবৰ বাবে উচ্চস্তৰীয় কমিটি গঠন কৰা হ'ব এই কথা ইতিমধ্যে উল্লেখ কৰা হৈছে আৰু পৰীক্ষা কেন্দ্ৰসমূহক লৈ নতুন নিৰ্দেশনা দিয়া হৈছে কাউন্সিলে নতুনকৈ পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা কৰিব যি পৰীক্ষা কেন্দ্ৰ পূৰ্বতে আছিল সেইবোৰৰ স্থানত নতুন নীতি নিয়মেৰে নতুন পৰীক্ষা কেন্দ্ৰ হ'ব সিসিটিভিৰ ব্যৱস্থা থাকিব লাগিব পৰীক্ষা কেন্দ্ৰসমূহত ওয়াল থাকিব লাগিব যিসমূহ বিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত হ'ব তাত সম্পূৰ্ণৰূপে বাউণ্ডাৰী ওয়াল থাকিব লাগিব তাৰ লগতে খোৱা পানীৰ সুবিধা থাকিব লাগিব আৰু চিকিৎসাৰ যি সুবিধা আছে সেই সুবিধাখিনি থাকিব লাগিব এই কথা ইতিমধ্যে শিক্ষা সংসদৰ দ্বাৰা ঘোষণা কৰা হৈছে ৰমেশ চন্দ্ৰ চুটিয়াই এই কথা ঘোষণা কৰিছে সচিব হয় শিক্ষা সংসদৰ আৰু অহা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতেই উচ্চতৰ মাধ্যমিক চূড়ান্ত শাখাৰ পৰীক্ষা অনুষ্ঠিত হ'ব এই মুহূৰ্তৰে বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছো যে কোভিডৰ সংক্ৰমণৰ বাবে বিগত প্ৰায় 8-9 মাহতকৈ অধিক সময় ধৰি যি শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছিল আজিৰ পৰা নিয়মীয়া পাঠদান আৰম্ভ হোৱাৰ কথা ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল আৰু আজিৰ দিনটোতে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে শিক্ষা সংসদৰ ফালৰ পৰা আৰু কোৱা হৈছে যে মাৰ্চ মাহত এই পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতি লোৱা হৈছে আৰু মাৰ্চ মাহৰ প্ৰথম সপ্তাহত এই পৰীক্ষা অনুষ্ঠিত হ'ব পহিলা জানুৱাৰীৰ দিনাখনে এই কথা এই মুহূৰ্তত ঘোষণা কৰা হৈছে শিক্ষা সংসদৰ ফালৰ পৰা যে মাৰ্চ মাহৰ প্ৰথম সপ্তাহত উচ্চতৰ মাধ্যমিক চূড়ান্ত শাখাৰ পৰীক্ষা অনুষ্ঠিত হ'ব পাঠ্যক্ৰম 30% হ্ৰাস কৰা হৈছে যেহেতু কোভিডৰ বাবে যি নিয়মীয়া পাঠ্যক্ৰম আছিল সেই পাঠ্যক্ৰম সম্ভৱ হৈ পৰা নাছিল যি পঢ়া শুনা যি নিয়মীয়া শ্ৰেণীকোঠা আছিল সেই শ্ৰেণীকোঠাবোৰ চলিব পৰা নাছিল সেইবাবে এবাৰ 30% পাঠ্যক্ৰম হ্ৰাস কৰা হৈছে 70% পাঠ্যক্ৰমৰ ভিতৰতে এই যি পৰীক্ষা আছে এই পৰীক্ষা অহাৰ মাৰ্চ মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব এই মুহূৰ্তত মন্তব্য আমাৰ হাতত আহি পৰিছে মন্তব্য আগবঢ়াইছো আগন্তুক দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাটো মাৰ্চৰ প্ৰথম সপ্তাহৰ পৰা পাতিবৰ কাৰণে আমি পূৰ্ণভাৱে সাজু হৈছোঁ হওক নতুন বছৰত আমি কেইবাটা চেলেঞ্জ হিচাপে লৈছোঁ এটা হৈছে কি আমাৰ প্ৰশাসনিক সংস্কাৰ ইতিমধ্যে আমাৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা আইন 1984 চনৰ নিৰ্দিষ্ট ছেকশ্যন অনুযায়ী আমি পদৰ সৃষ্টি কৰিব পাৰোঁ গতিকে আমি সেইবিলাক পদ সৃষ্টি বা পদোন্নতিৰ ক্ষেত্ৰত আমি ইতিমধ্যে আমি এমেণ্ডমেণ্ট কৰিব বিচাৰিছোঁ আমি সংস্কাৰ কৰিব বিচাৰিছোঁ হয়তো আমি গভৰ্ণমেণ্টৰ অনুদান সাপেক্ষে আগবাঢ়ি যাব বিচাৰিছোঁ দ্বিতীয়তে পৰীক্ষাৰ সংস্কাৰৰ কাৰণে আমি গুৰুত্ব দিছোঁ ইতিমধ্যে যিবিলাক পৰীক্ষা কেন্দ্ৰ আছিল আমি বহুখিনি পৰীক্ষা কেন্দ্ৰ ইতিমধ্যে কাটি দিয়া হ'ল আৰু এতিয়া নতুনকৈ যিবিলাক কেন্দ্ৰ আমি ল'ম সেইবিলাকৰ ক্ষেত্ৰত আমি নতুন চৰ্ত কিছুমান দিছোঁ আৰু চৰ্তৰ ভিতৰত আছে বাউণ্ডেৰী ৱালৰ কথা আমি কৈছোঁ CC কেমেৰাৰ কথা কৈছোঁ ডাকঘৰৰ কথা কৈছোঁ চিকিৎসালয়ৰ কথা কৈছোঁ প্ৰয়োজনীয় ডেস্ক বেঞ্চ ড্ৰিংকিং ৱাটাৰ ফেচিলিটিজ অৰ্থাৎ খোৱা পানী বা টয়লেট ফেচিলিটিজ এইবিলাক কথা কৈছোঁ আৰু সবতকৈ ডাঙৰ কথা কি বিদ্যালয় প্ৰধানজনৰ বা শিক্ষানুষ্ঠানৰ মুৰব্বীজনৰ দক্ষতা থাকিব লাগিব ইণ্টিগ্ৰিটি থাকিব লাগিব তদুপৰি তেওঁ এখন আধাৰিং দিব লাগিব যাতে পৰীক্ষাটো উচ্চতৰ মাধ্যমিকৰ যিবিলাক আইন কানুন আছে সেইবিলাক পূৰ্ণৰূপে অনুসৰণ কৰি যাতে পৰীক্ষাটো নিশ্চিতকৈ ভালকৈ কৰে তৃতীয় চেলেঞ্জটো হ'ল আমাৰ বহুত শিক্ষানুষ্ঠানে হায়াৰ ছেকেণ্ডেৰী ছেকশ্যন থকা শিক্ষানুষ্ঠানে পাৰ্মিশ্যন নোলোৱাকৈ বিভিন্ন কেন্দ্ৰৰ যোগেদি বিভিন্ন পৰীক্ষা কেন্দ্ৰৰ যোগেদি পৰীক্ষা পতাই হওক বা পাৰ্মিশ্যন লোৱাই ৰেজিষ্ট্ৰেশ্যন কৰাই হওক এইবিলাক কাম কৰি আছে সেইকাৰণে আমি সেইটো বন্ধ কৰিব বিচাৰিছোঁ বন্ধ কৰি পেলাই আমি নতুন এখন প্ৰফৰ্মা দিব বিচাৰিছোঁ তাত কিছুমান কণ্ডিশ্যন আছে চৰ্ত আমি দিছোঁ আণ্ডাৰটেকিং দিছোঁ সেইবিলাক চহি মিলি কৰি
তেনেকুৱা নন পাৰ্মিটেড বা অনুমতি নোহোৱা যিবিলাক শিক্ষানুষ্ঠান আছে তেওঁলোকে নিকটৱৰ্তী উচ্চতৰ মাধ্যমিক শিক্ষানুষ্ঠানৰ পৰা মুৰব্বীৰ পৰা চহী লৈ পেলাই আবেদন কৰিব লাগিব আৰু আবেদনখিনি আমি অনলাইনযোগে হ'ব আৰু সেইটো যিখন প্ৰেছক্ৰাইব ফৰ্মেট ইতিমধ্যে আমি ঠিক কৰিছোঁ কাইলৈ বা পৰহিলৈৰ ভিতৰত আমি তেওঁলোকক দিব পাৰিম আৰু তেওঁলোকে 20 তাৰিখৰ ভিতৰত 20 জানুৱাৰীৰ ভিতৰত সম্পন্ন কৰিব লাগিব আমি আশা ৰাখিছোঁ আমাৰ হায়াৰ ছেকেণ্ডেৰী কাউন্সিল অৰ্থাৎ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এটা প্ৰত্যাহ্বান হিচাপে লৈ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাসমূহ সুচাৰুৰূপে পৰিচালনা কৰিব পাৰিম আমাৰ ছাত্ৰ ছাত্ৰীৰ যিটো আশা আকাংক্ষা আছে পৰীক্ষাৰ পৰা যি পৰীক্ষাটো সুকলমে হৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ যে আশা আকাংক্ষা আছে গাৰ্জেনসকলে অভিভাৱকসকলে যিটো বিচাৰিছে আমি সেইটো দিব পাৰিম বুলি আমি আশ্বস্ত হৈছোঁ আমি আগন্তুক দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাটো মাৰ্চৰ প্ৰথম সপ্তাহৰ পৰা পাতিবৰ কাৰণে আমি পূৰ্ণভাৱে সাজু হৈছোঁ নতুন বছৰত আমি কেইবাটা চেলেঞ্জ হিচাপে লৈছোঁ এটা হৈছে কি আমাৰ প্ৰশাসনিক সংস্কাৰ ইতিমধ্যে আমাৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা আইন 1984 চনৰ নিৰ্দিষ্ট ছেকশ্যন অনুযায়ী আমি পদৰ সৃষ্টি কৰিব পাৰোঁ গতিকে আমি সেইবিলাক পদ সৃষ্টি বা পদোন্নতিৰ ক্ষেত্ৰত আমি ইতিমধ্যে আমি এমেণ্ডমেণ্ট কৰিব বিচাৰিছোঁ আমি সংস্কাৰ কৰিব বিচাৰিছোঁ হয়তো আমি গভৰ্ণমেণ্টৰ অনুদান সাপেক্ষে আগবাঢ়ি যাব বিচাৰিছোঁ দ্বিতীয়তে পৰীক্ষাৰ সংস্কাৰৰ কাৰণে আমি গুৰুত্ব দিছোঁ ইতিমধ্যে যিবিলাক পৰীক্ষা কেন্দ্ৰ আছিল আমি বহুখিনি পৰীক্ষা কেন্দ্ৰ ইতিমধ্যে কাটি দিয়া হ'ল আৰু এতিয়া নতুনকৈ যিবিলাক কেন্দ্ৰ আমি ল'ম সেইবিলাকৰ ক্ষেত্ৰত আমি নতুন চৰ্ত কিছুমান দিছোঁ আৰু চৰ্তৰ ভিতৰত আছে বাউণ্ডেৰী ৱালৰ কথা আমি কৈছোঁ CC কেমেৰাৰ কথা কৈছোঁ ডাকঘৰৰ কথা কৈছোঁ চিকিৎসালয়ৰ কথা কৈছোঁ প্ৰয়োজনীয় ডেস্ক বেঞ্চ ড্ৰিংকিং ৱাটাৰ ফেচিলিটিজ অৰ্থাৎ খোৱা পানী বা টয়লেট ফেচিলিটিজ এইবিলাক কথা কৈছোঁ আৰু সবতকৈ ডাঙৰ কথা কি বিদ্যালয় প্ৰধানজনৰ বা শিক্ষানুষ্ঠানৰ মুৰব্বীজনৰ দক্ষতা থাকিব লাগিব ইণ্টিগ্ৰিটি থাকিব লাগিব তদুপৰি তেওঁ এখন আধাৰিং দিব লাগিব যাতে পৰীক্ষাটো উচ্চতৰ মাধ্যমিকৰ যিবিলাক আইন কানুন আছে সেইবিলাক পূৰ্ণৰূপে অনুসৰণ কৰি যাতে পৰীক্ষাটো নিশ্চিতকৈ ভালকৈ কৰে তৃতীয় চেলেঞ্জটো হ'ল আমাৰ বহুত অনুষ্ঠানে শিক্ষানুষ্ঠানে হায়াৰ ছেকেণ্ডেৰী ছেকশ্যন থকা শিক্ষানুষ্ঠানে পাৰ্মিশ্যন নোলোৱাকৈ বিভিন্ন কেন্দ্ৰৰ যোগেদি বিভিন্ন পৰীক্ষা কেন্দ্ৰৰ যোগেদি পৰীক্ষা পতাই হওক বা পাৰ্মিশ্যন লোৱাই ৰেজিষ্ট্ৰেশ্যন কৰাই হওক এইবিলাক কাম কৰি আছে সেইকাৰণে আমি সেইটো বন্ধ কৰিব বিচাৰিছোঁ বন্ধ কৰি পেলাই আমি নতুন এখন প্ৰফৰ্মা দিব বিচাৰিছোঁ তাত কিছুমান কণ্ডিশ্যন আছে চৰ্ত আমি দিছোঁ আণ্ডাৰটেকিং দিছোঁ সেইবিলাক চহি মিলি কৰি তেনেকুৱা নন পাৰ্মিটেড বা অনুমতি নোহোৱা যিবিলাক শিক্ষানুষ্ঠান আছে তেওঁলোকে নিকটৱৰ্তী উচ্চতৰ মাধ্যমিক শিক্ষানুষ্ঠানৰ পৰা মুৰব্বীৰ পৰা চহী লৈ পেলাই আবেদন কৰিব লাগিব আৰু আবেদনখিনি আমি অনলাইনযোগে হ'ব আৰু সেইটো যিখন প্ৰেছক্ৰাইব ফৰ্মেট ইতিমধ্যে আমি ঠিক কৰিছোঁ কাইলৈ বা পৰহিলৈৰ ভিতৰত আমি তেওঁলোকক দিব পাৰিম আৰু তেওঁলোকে 20 তাৰিখৰ ভিতৰত 20 জানুৱাৰীৰ ভিতৰত সম্পন্ন কৰিব লাগিব আমি আশা ৰাখিছোঁ আমাৰ হায়াৰ ছেকেণ্ডেৰী কাউন্সিল অৰ্থাৎ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এটা প্ৰত্যাহ্বান হিচাপে লৈ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাসমূহ সুচাৰুৰূপে পৰিচালনা কৰিব পাৰিম আমাৰ ছাত্ৰ ছাত্ৰীৰ যিটো আশা আকাংক্ষা আছে পৰীক্ষাৰ পৰা যি পৰীক্ষাটো সুকলমে হৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ যে আশা আকাংক্ষা আছে গাৰ্জেনসকলে অভিভাৱকসকলে যিটো বিচাৰিছে আমি সেইটো দিব পাৰিম বুলি আমি আশ্বস্ত হৈছোঁ আমি আগন্তুক দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাটো মাৰ্চৰ প্ৰথম সপ্তাহৰ পৰা পাতিবৰ কাৰণে আমি পূৰ্ণভাৱে সাজু হৈছোঁ নতুন বছৰত আমি কেইবাটা চেলেঞ্জ হিচাপে লৈছোঁ এটা হৈছে কি আমাৰ প্ৰশাসনিক সংস্কাৰ ইতিমধ্যে আমাৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা আইন 1984 চনৰ নিৰ্দিষ্ট ছেকশ্যন অনুযায়ী আমি পদৰ সৃষ্টি কৰিব পাৰোঁ গতিকে আমি সেইবিলাক পদ সৃষ্টি বা পদোন্নতিৰ ক্ষেত্ৰত আমি ইতিমধ্যে আমি এমেণ্ডমেণ্ট কৰিব বিচাৰিছোঁ আমি সংস্কাৰ কৰিব বিচাৰিছোঁ হয়তো আমি গভৰ্ণমেণ্টৰ অনুদান সাপেক্ষে আগবাঢ়ি যাব বিচাৰিছোঁ দ্বিতীয়তে পৰীক্ষাৰ সংস্কাৰৰ কাৰণে আমি গুৰুত্ব দিছোঁ ইতিমধ্যে যিবিলাক পৰীক্ষা কেন্দ্ৰ আছিল আমি বহুখিনি পৰীক্ষা কেন্দ্ৰ ইতিমধ্যে কাটি দিয়া হ'ল আৰু এতিয়া নতুনকৈ যিবিলাক কেন্দ্ৰ আমি ল'ম সেইবিলাকৰ ক্ষেত্ৰত আমি নতুন চৰ্ত কিছুমান দিছোঁ আৰু চৰ্তৰ ভিতৰত আছে বাউণ্ডেৰী ৱালৰ কথা আমি কৈছোঁ CC কেমেৰাৰ কথা কৈছোঁ ডাকঘৰৰ কথা কৈছোঁ চিকিৎসালয়ৰ কথা কৈছোঁ প্ৰয়োজনীয় ডেস্ক বেঞ্চ ড্ৰিংকিং ৱাটাৰ ফেচিলিটিজ অৰ্থাৎ খোৱা পানী বা টয়লেট ফেচিলিটিজ এইবিলাক কথা কৈছোঁ আৰু সবতকৈ ডাঙৰ কথা কি বিদ্যালয় প্ৰধানজনৰ বা শিক্ষানুষ্ঠানৰ মুৰব্বীজনৰ দক্ষতা থাকিব লাগিব ইণ্টিগ্ৰিটি থাকিব লাগিব তদুপৰি তেওঁ এখন আধাৰিং দিব লাগিব যাতে পৰীক্ষাটো উচ্চতৰ মাধ্যমিকৰ যিবিলাক আইন কানুন আছে সেইবিলাক পূৰ্ণৰূপে অনুসৰণ কৰি যাতে পৰীক্ষাটো নিশ্চিতকৈ ভালকৈ কৰে তৃতীয় চেলেঞ্জটো হ'ল আমাৰ বহুত অনুষ্ঠানে শিক্ষানুষ্ঠানে হায়াৰ ছেকেণ্ডেৰী ছেকশ্যন থকা শিক্ষানুষ্ঠানে পাৰ্মিশ্যন নোলোৱাকৈ বিভিন্ন কেন্দ্ৰৰ যোগেদি বিভিন্ন পৰীক্ষা কেন্দ্ৰৰ যোগেদি পৰীক্ষা পতাই হওক
বা পাৰ্মিশ্যন লৈ ৰেজিষ্ট্ৰেশ্যন কৰাই হওক এইবিলাক কাম কৰি আছে। সেইকাৰণে আমি সেইটো বন্ধ কৰিব বিচাৰিছোঁ। বন্ধ কৰি পেলাই আমি নতুন এখন প্ৰফৰ্মা দিব বিচাৰিছোঁ। তাত কিছুমান কণ্ডিশ্যন আছে, চৰ্ত আমি দিছোঁ, আণ্ডাৰটেকিং দিছোঁ। সেইবিলাক চহি মেলি কৰি তেনেকুৱা নন পাৰ্মিটেড বা অনুমতি নোহোৱা যিবিলাক শিক্ষানুষ্ঠান আছে তেওঁলোকে নিকটৱৰ্তী উচ্চতৰ মাধ্যমিক শিক্ষানুষ্ঠানৰ পৰা মুৰব্বীৰ পৰা চহি লৈ পেলাই আবেদন কৰিব লাগিব। আৰু আবেদনখিনি আমি অনলাইনযোগে হ'ব। আৰু সেইটো যিখন প্ৰেছক্ৰাইব ফৰ্মেট ইতিমধ্যে আমি ঠিক কৰিছোঁ, কাইলৈ বা পৰহিলৈৰ ভিতৰত আমি তেওঁলোকক দিব পাৰিম। আৰু তেওঁলোকে 20 তাৰিখৰ ভিতৰত 20 জানুৱাৰীৰ ভিতৰত সম্পন্ন কৰিব লাগিব। আমি আশা ৰাখিছোঁ আমাৰ হায়াৰ ছেকেণ্ডেৰী কাউন্সিল অৰ্থাৎ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এটা প্ৰত্যাহ্বান হিচাপে লৈ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাসমূহ সুচাৰুৰূপে পৰিচালনা কৰিব পাৰিম। আমাৰ ছাত্ৰ ছাত্ৰীৰ যিটো আশা আকাংক্ষা আছে, পৰীক্ষাৰ পৰা পৰীক্ষাটো সুকলমে হৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ যে আশা আকাংক্ষা আছে, গাৰ্জেনসকলে অভিভাৱকসকলে যিটো বিচাৰিছে আমি সেইটো দিব পাৰিম বুলি আমি আশ্বস্ত হৈছোঁ। আমি আগন্তুক দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাটো মাৰ্চৰ প্ৰথম সপ্তাহৰ পৰা পাতিবৰ কাৰণে আমি পূৰ্ণভাৱে সাজু হৈছোঁ। নতুন বছৰত আমি কেইবাটাও চেলেঞ্জ হিচাপে লৈছোঁ। এটা হৈছে কি আমাৰ প্ৰশাসনিক সংস্কাৰ। ইতিমধ্যে আমাৰ অসম